কে ঘৰত ভাল লাগা নাই ভাল লাগা নাই নৰো এইটো হ'ল এক্সপেক্টেশ্যন মই ৰিজাল্টটো সময়ত দেৰিকে একদম বেয়া দেখা টেষ্ট দিছি খাবি না নাখাওঁ খাম অনেকক্ষণ এটা কথা কওঁ ছোৱালী চাই দিব অলপ কালি আহিব কালি ৰাতিপুৱা তহঁতে কিবা মেহেন্দি হা কি আঁকিছা এইটো ঘৰত বিয়া চলি আছে কিন্তু পইচা য'ত আমি ত'ত ভাত পোৱা নাই কে তোক ভাত দিয়া নাই নেমু দিছি গুড মৰ্ণিং গাইজ মই ৰাতিপুৱা উঠি এইখন দেখি মানে আন্ধাৰ হৈ আছে ন মই ভাবিছোঁ কি বৰষুণ আহিলে চাগে আৰু মোৰ মাইণ্ড কামেই কৰা নাই টোপনিতে তাৰপাছত মনত পৰিছে এইখন আছে মানে মাজে মাজে চক খাই যাওঁ বিয়াৰ পেণ্ডেলটো দেখিলে এয়া আমাৰ ব্লগ আপলোড হৈ গ'ল ইফালে চলি আছে এটা এইফালে চলি আছে তাৰপিছত এইফালে চলি আছে এটা আমি এনেকে মানে ডলাৰবিলাক কালেক্ট কৰোঁ আৰু এইফালে বাহিৰৰ ফালে ধুনীয়াকৈ পেণ্ডেল হৈ আছে চাগে আৰু 2-3 দিনমান লাগিব হৈ যাব বাকীখিনি পুৰা জোৰদাৰ কাম চলি আছে কি হয় বিয়া আহিলে নেকি হয় তো এতিয়া আমি আহিছোঁ আমাৰ গাড়ীখন ৱাছ কৰিবৰ কাৰণে কাৰণ বহুত দিন ৱাছ কৰা কিবা বেলেগে হৈ গৈছে মানে বিয়াত মাতি আমি এতিয়া পিকটো মাৰি দিয়ে না পিকটো মাৰি চব বৰবাদ হৈ যায় ঘৰত চলি আছে বিয়া মই এটা গাড়ী ধোবা ঘূৰি আছোঁ কোনটো হেৰি ভয় লাগে খালি বিয়াৰ দিনে নেবি বাকী যেতিয়াই দি থাক মনে বজাৰ কৰি থাকোঁ ন কালিও আনিছিলোঁ এইখিনি ঘৰত দেখাব নোৱাৰোঁ কাৰণ সদায় শ্বপিং কৰি থাকিলে খুব গালি কৰে আমাৰ ৱাছ প্ৰায় হৈ গ'ল প্ৰায় মানে হ'লেই আৰু ইয়াতকৈ বেছি আনি নেদেই আৰু ফ্ৰীতে আমি গাড়ী চাড়ী ধুই দেখি পালোঁ যে হ'লেই আৰু হ'ল মানে বহুত কাম বাকী আছে এতিয়ালৈ কিন্তু সেই আৰু ফিলটো আহিছে দেই ফালে গাড়ী ফুল চাফা হৈ আছে এইকেইদিন কি হৈ আছে কি চলি আছে একো বুজিয়ে পোৱা নাই নিজে বাকী এইটো যদি বিয়া লাগে ঠিক নহয় ন বহুত বেছি বেয়া লাগিব মানে ফটো চটো চব বৰবাদ হৈ যাব পানী চানী আহি গ'ল পূৰা একদম মাৰ আহি গ'ল আৰু যদি মই এইটো ফালে চাওঁ এইফালে হে বেক লাগি আৰু 3 দিন আছে হয় কিয় আহিলি মানে কথা মহা আমাৰ মাজাৰে চাহ নহয় যা বেয়া পাইছোঁ এতিয়া আজি আছে আমাৰ মেহেন্দি কিন্তু মেহেন্দিটো আমি স্পেচিয়েল হিচাপে নকৰোঁ জাষ্ট মানে নৰ্মেলকৈ কৰি থৈ দিম কাৰণ বহুত কাম আছে এইখিনিত আৰু এতিয়া এইবিলাক আছে হলি আছে এইটো মেহেন্দি আছে আৰু এইটো হলি আমি এতিয়া কিছু সময়ৰ পাছতে আমাক কইনাক দেখাম এইটো হ'ল এক্সপেক্টেশ্যন মই ৰিজাল্টটো সময়ত দেৰিকে একদম বেয়া দেখা এতে 10টামানৰ পৰা ষ্টাৰ্ট কৰিছিল এতিয়া হ'ল 7 বাজে প্ৰায় হয় নাই ইয়াতে কি অসমৰ মেপ আছে নেকি বাপৰে বাপ এতিয়া চুলি তুলি ধুনীয়াকৈ কাটি আহিলোঁ পূৰা একদম কাট চাট মাৰি বহি আছোঁ আমাৰ ছোৱালীকেইটা মেহেন্দি একা হৈছিল নহয় এইটো চাই আহোঁ বলক মানে বাৰে বাৰে পাক মাৰি থকা ৰিজনটো হ'ল তাতে 3-4 আপি আছে চাই আছোঁ তো এতিয়া সময় 5-5:30 বাজিল এতিয়া আমি যাই আছোঁ আমি মানে এযোৰ কাপোৰ অৰ্ডাৰ কৰিছিলোঁ হা হ'ল 7-8 দিনমান হ'ল আজি কাপোৰযোৰ হৈছে তাকে আনিব যাই আছোঁ আমি এতিয়া আমাৰ লগত যাই আছে ভাই আমাৰ আছে ভাই লগত আছে অঁ আৰু আছে আজি এটা বেলেগ মাল আছে দেই এইটো এটা বেলেগ কিবা ক'ব নেকি আপুনি মামা চলি চব লৈ আহিছোঁ তো এতিয়া আমি কাপোৰযোৰ আনো কাৰণ সেইযোৰে মেইন কাপোৰ কাৰণ মই বিয়াৰ দিনা ৰাতিপুৱা পিন্ধি এতিয়া আমাৰ লগত আছে বিমল দ্য কিং মানে আজিকালি চলি মই শিখৰ বাদ দিছে কিহৰ কাৰণে বাদ দিছে শুদ্ধ আৰু এনেকুৱা বয়া টেষ্ট দিছে খাবি নে মামা চলি আমি খুৱাম নন্দে বয়া কমেণ্ট দিয়া দি থাক আমি খুৱামেই আমি বয়া কৰছোঁ চলি কাৰণ আমাৰ চলিক আমি বেয়া নকৰোঁ সেনো জাগাতে বয়া হয় যিটো ইংলিছ মাৰিব পগলা হৈ যাবি এতিয়া আমি লৈ ল'লোঁ ধুনীয়াকৈ ইয়াতে আৰু এইটো কুৰ্তাটো ইফালে বাকীখিনি আমি ডাইৰেক্ট বিয়াৰ দিনা দেখাম কাৰণ বিয়াৰ দিনা আমি ৰাতিপুৱা পিন্ধিম বিয়াৰ দিনা ধুনীয়াকৈ লৈ ল'লোঁ আৰু এইকেইদিন মই অকল কাপোৰে ধুই আছোঁ গম নাপাওঁ কি পিন্ধিম কিন্তু কাপোৰ খুব ধুইছোঁ কিন্তু যিটো কুৰ্তা দিছোঁ মই অলপমান এটা ডেমো এটা দি দিওঁ খুব ধুনীয়া কুৰ্তা আৰু এতিয়া মানে বিহু সাজত খুব ধুনীয়াকৈ ওলাম মানে আমাৰ ফাদাৰেও এটা কুৰ্তা লোৱা আছে আৰু মই এটা কুৰ্তা লৈছোঁ দুয়ো মানে গেটৰ কাষত ৰখি থাকিম সুধা মানুহ মাত দিম যো নাই নমস্কাৰ খালে যাওঁ দিয়া এবাৰ পৰা
ক'ত গৈছা তোমালোকে বিহু নাচিব আহিছো দিয়াতে যাবা বাই 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 ধেত তেৰিকা কোন ক'ত আছে ধৰিবই পৰা নাই দিলীপ দা ক'ৰপৰা আহিলে আহিলো খবৰ পালে আহিলে লাইভৰ খবৰ ল'বা ঠিক ঠিক বাকী কালি জোৰণ আছে আহিলে হ'ল ৰাতিপুৱা ছোৱালী আহিব এতিয়া দিয়ক আহিব এণ্ড এতিয়া অলপ মানুহ চানুহ অলপমান খালী হ'ল সেইকাৰণে অলপ দেখাই দিওঁ ইয়াৰ ৰাতিৰ পৰিৱেশ এইটোফালে খোৱা লোৱা হ'ব মানে এইফালৰ পৰা খোৱা লোৱা হ'ব এইটো চাইড এণ্ড এইটো চাইড ওৱান ছেকেণ্ড এইটো চাইড কি হ'ব মই বৰ্তমানলৈকে গম পোৱা নাই এতিয়া বস্তু আছে এইখিনিত এইটো হয়তো মানুহ যোৱা ৰাস্তা হ'ব আই থিংক এণ্ড এইফালে আছে মেইন পেণ্ডেলটো অহাকালিলৈকে লাইট চাইট লাগিব এই পেণ্ডেলটো এটা প্ৰমোচন মাৰি কেনে লৈছিল পইচা খৰচ নকৰে এতিয়া শুনছো হোৱা তাতো গম পোৱা নাই ইয়াত দেখোন গোটাই থক এতিয়া এই পেণ্ডেলটো প্ৰমোচনত পেণ্ডেলটো প্ৰমোচন হয়। চব এইগিলা ফুল চুলি লাগি আছে চব প্ৰমোচনত আহিছে এইগিলা ডেমিনাৰ প্ৰমোচন হা সেইটোতো প্ৰমোচনত হা শুনকচোন এটা কথা কওঁ এই ছোৱালী চাই দিব অলপ কালি আহিব কালি ৰাতিপুৱা লগাই দে আপুনি কালি কালি মই যোৰহাট যাম 6টা বজাত আহি পাম বিয়ালৈ আহি পাম সেইখন গেল যা সেইখন যোৰাত কি মই ভাতটো খাই আহিলো ল'ৰাহঁতে কিবা মেহেন্দি হা কি আঁকিছা এইটো তই এই কৰা ক্লাছ 6 তই ডাঙৰটো হৈ পেলাই গিলা চাই আছা চাৱা নাই এই চাওঁ কি আঁকি আছে কিবা আলু কিবা তো হেৰো দিছে কিবা গুটিৰ মাজত এনেকা আচ থাকে চাবি তই কিবা ডাইৰেক্ট কৈয়ে দে গুচি তো এতিয়া ৰাতিপুৱা 5টা বাজি আছে আৰু আজি জোৰণ আৰু চব উঠি উৎপাত শুবই নাপালো ৰাতি কি ঘুমটি টোপনি নাই তেৰিকা টোপনি শেষ আৰু বিয়া বুলি এনেকে শুই থাকিব নোৱাৰি ৰাতিপুৱাই উঠাই দিছে গোটেইকেইটা আৰু ৰাতিপুৱাৰ পৰিৱেশটো এনেকুৱা কাৰ ঘৰত বিয়া চলি আছে কি চলি আছে একো বুজি পোৱা নাই এই হাল্লা এফালে আমি এতিয়া আনিব যাওঁ মিঠাই যিহেতুকে আজি জোৰণ আছে আৰু এতিয়া আমি আহিছো আমাৰ মুৰ্গীটো নিবৰ কাৰণে মানে এতিয়া আজি জোৰণ আছে ন ভালকে খুৱাব লাগিব তুমি এবাৰ মুৰ্গীটো ল'ম মুৰ্গীটো লৈ পেলাই ৰাতিপুৱাতে বাৰু মাছখিনি আহিছে আৰু ছাগলী ৰাতিতে কাটাই আছে ঠিক আছে মানে ৰাতি কাটি থৈ দিছো তাৰপাছত বেলেগ বিশেষ কাম নাই ন ইয়াৰ পাছত আকৌ মিঠাই আনিব যাব লাগিব মানে ইটছ নট ইজি ব্ৰ এতিয়া আমি ললো মুৰ্গীটো ধুনীয়াকে ৰাতিপুৱাই আমি ঘৰত আহিলো আহি পেলাই এতিয়া গা চা ধুই পেলাই ওলাও ধুনীয়াকে নাই খুব ভাল্লা আনৰি ইয়াতে পুৱাই হা ধুনীয়াকে ওলালো যিহেতুকে আজি জোৰণ আছে সেইটো কাৰণে আমি ধুনীয়াকে ওলালো ওলাই মেলি মানে ৰাতিপুৱা কাম চাম কৰিলো অলপ এতিয়া আমি যাই আছো অলপমান এইটো মানে অলপমান কিবা বেলেগ গুটকা খাই ল'ব পাৰিলে ভাল নেকি অলপ ফাৰ্ষ্ট গুটকাটো খাই লওঁ ভলকো আছে মই গুটকা নাখাওঁ দে কি খা খাবাই পাৰিলে ঘৰত বিয়া চলি আছে কিন্তু পইচা য'ত আমি ত'ত বিয়া চিয়া থৈ যাওঁছো আমাৰ লগত আছে পাদু দা বয় স্কেমৰ মালিক এইটো কালি মানে বেছি ব্যক্তি আছে বুলি শুনছো কিন্তু মই লগ চাওঁ আৰু বিয়া টানে বিয়া আহিলে কি আহিলে চলি আছে কি ঐ খাব আহিছিলি নেকি কেটাৰিং অলপ দিলো ভাল আচ্ছা তুমি হেৰি দিছা দিয়া দে ক'ত গুড মৰ্ণিং গাইজ ৱেলকাম টু হালদি ডে আৰু আজি কমচে কম পেণ্ডেল কমপ্লিট আগফালে আমি জুবিন দাৰ ফটোখন ল'ব লাগিব আৰু যোৱাকালি মই একদমেই ব্লগ বনাব নোৱাৰিলোৱে যোৱাকালি একচুৱেলি মই ব্লগ কিয় কাৰণে বনাব নোৱাৰিলোঁ যোৱাকালি দৰাহঁতৰ মানুহ আহিলে আৰু মই তাতে বকি থাকিব নোৱাৰোঁ কাৰণ মই গোটেইখিনি বস্তু আনিব লাগে মই চবতে ফোন কৰিব লাগে সেইকাৰণে যোৱাকালি একদমেই মই ব্লগ বনাব নোৱাৰিলোঁ লাষ্টত মই মাথা বিষাই গ'ল শুই গ'লোঁ মই বাট আজি যেনেকৈ নহয় আজি খুব বকিম আজি একদম গেৰা হ'ব কালিৰ কাৰণে চৰি কিন্তু আজি আমি হালদি ব্লগ আজি হালদি আছে ৰাতি তেল দিয়া হ'ব আৰু বহুত কিবা কিবি আছে আজি তো এতিয়া আমি ধুনীয়াকৈ ফ্ৰেছ হৈ পেলাই কিবা হ'ব ব্লগ আজি ব্লগ বাকী মই আমাৰ পেণ্ডেলটো দেখাই দিছোঁ একদম এতিয়ালৈকেতো ধুনীয়া লাগিছে বাকী আৰু লাইট চাইট দিব আছে বাকী এইটো চোৱা
এইটো টেম্পৰেৰী হয়, এনেই লগাইছোঁ বিয়া বুলি। এনে এইফালে ছাইডৰ ফালে জুবিন দাৰ ফটো এখন দিয়া হ'ব অলপ পাছত। চ' এতিয়া লাহেকৈ উঠি 7টা বাজি আছে ৰাতিপুৱা। চ' লেটছ গো। আৰু যোৱাকালি পেণ্ডেলৰ মানুহ এইবিলাক কি ফটোৱা বস্তু দিছে, মই তামাম কাজিয়া লাগিছোঁ এইটো হয়। এতিয়া আজি চেঞ্জ কৰি দিয়া হ'ব এইটো। তো এতিয়া আমি এইখিনি ভইচ অভাৰ কৰি আছোঁ। আমি এইখিনি বস্তু লৈ পেলাই দৰাক যাই আছোঁ। দৰাক যাই পেলাই আমি হালধি দিম। আমি গোটেইকেইটা ওলাই আছোঁ এতিয়া, লেটছ গো। তো বৰ্তমান আমি যাই আছোঁ দৰাক হালধি দিবৰ কাৰণে। আমাৰ লগত আছে বছ। কিয় ক'ব? গুড ক দে। পিছফালে আছে ছোৱালীবিলাক। কিবা ক'বা তোমালোকে? কি? অঁ বাকী এতিয়া আমি যাই আছোঁ, অলপ ধেমালি হ'ব, ফান। বাকী আমি ব্লগটো ভালকৈ কণ্টিনিউ কৰিব পৰা নাই যদিও এটা কথা কওঁ, যোৱাকালি যিখন আঞ্জা আছিল আমি খাইছিলোঁ সেইখনত আছিল হাগা আহিছোঁ কি আছিল নাজানো। বাকী আপোনাৰতো হোৱা নাই? নাই। তোৰ কাবাৰ? নাই। এই তো কথা বহুত দুখ লাগিল। মানে কি ৰাতিপুৱা নকওঁ দে, বাকী দৰা ঘৰত যাওঁ, যাই পেলাই চাওঁ কি কৰে। মানে ছোৱালীবিলাক কিবা কিবি বস্তু লৈ আহিছে, সেইবিলাক মানে মেহেন্দি লগাবি নেকি? মেহেন্দি লগাব। তাৰপিছত আছোঁ। তো গাইজ বৰ্তমান আমি আহি পাইছোঁ দৰা ঘৰ। আৰু এতিয়া কিয় ক'ব নেকি আপুনি? কি ক'ম আৰু হা কেনে খাব দিছে, খাওঁ খা। লাজ দে। আমি নাম দিছি বোলে এতিয়া। মালটো নিজে নাই, কিন্তু মোক গালি পাৰি আছে। মই এটাই কথা ক'ম, আজি আমাৰ জান ভাই মানে বাৰ বিয়া, জান ভাইৰ বা মানে আমাৰ মন্ত্ৰী বুঢ়ী পাগলা আছে নেকি ভাই? আমাৰ গাঁৱৰ মিটিদা মিটি কেঁচা 90 লাখ কেমেৰা এৰে বাৰে যা বস্তিৰ পিছপা আমি বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ, মালাই নাই, মই নিজে নাই। আৰু তোমাক গালত মেকআপটো কোনে দিছে? মেকআপটো কোনে? এয়া ৰাতি 3টা বজাত দৃশ্য। ল'ৰাবিলাকে বহুত কষ্ট কৰি আছে, প্ৰায় কমচে কম 300 মান তামোল কাটিলেই আমাৰ পাদুৱে। কিয় ক'বা নেকি তুমি? কষ্ট এইফালেও আছে, খুব কষ্ট কৰি আছে। যিহেতু কালি নহয় আজি আমাৰ বিয়া, ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হ'ব, কিন্তু কোনো খোৱা নাই। ষ্টাৰ্ট হৈছে ন? কৈ হেৰি তোৰ ষ্টাৰ্ট হোৱা নাই কিন্তু। এতিয়া আমি বাকী ৰাতিপুৱা ব্লগটো কণ্টিনিউ কৰিম। গম নাপাওঁ কি বনাই আছোঁ এইটো, কিন্তু কিবা এখন চিনেমা আহিব দে। এয়া ৰাতি আমাৰ 3টা বজাত দৃশ্য। ল'ৰাবিলাকে কিবা বোলে খাই বোলে, অলপ খুৱাই লৈ আহক। নকয় কৈছোঁ। এতিয়া আমি গৈ আছো অলপমান, ল'ৰাবিলাক অলপ চাৰিব যিহেতুকে বহুতখিনি কষ্ট হৈছে। মই টাইমটো দেখাই দিছোঁ, এয়া টাইম সময় টাইম মোবাইল অনা যি নহওক, আমাৰ এতিয়া 3টা বাজি গ'ল। কিন্তু এতিয়া আমি যিহেতুকে আজি বিয়া হা, তো সেইটো কাৰণে আমি গৈ আছো চিকন খাবৰ কাৰণে। চাই মৰি আছা এই ক্লিপটো মই হীৰাক ল'ব দিছিলোঁ। মই কিবা অলপ ব্লগ চগ বনাই থাক, মই কি জানো সি বেচা ইমান গালি খাওঁ। মই জাষ্ট চাইছো ভিডিঅ'টো, এডিট কৰি আছিলো দিয়া। আমি দোকানৰ ৰাতি আমি যি পাইছো তাকে খাই দিছো।
উপায় নাই মানে খুব ভোক লাগছে আজি দৰে ভেজাল পোৱা নাই গাড়ী থৈছো ইয়াতে ৰাতি জছটো দেখিছিলে আপোনালোকে ৰাতিপুৱা চাওক নাই আমি নাই হে নৰৱাৰ শুনছি আনছো তেৰিকা হেৰি মই আকৌ এবাৰ কৈ আছো বিয়া হেদুৱা ইজি নহয় বিয়া পাতাটো ইজি এই চকু জ্বলি গৈছি বুলি ক'লো মই আজি বোলে বিয়া দলঙত আহি বহি আছো ভাবি আছো কি কৰো ক'ত কি মেনেজ কৰো তই কি চাই আছ যা বিগি ফাৰ্ষ্ট খাই ল তই চকু ওলাই বৰ বুজি লাগে খাইছি চকু চাওঁ অলপ ফাৰ্ষ্ট আমি ৰাতিপুৱাৰ হাতটো কৰিলো এই বায়াকৰ বেয়া বুলি বুলবি নাই এই কৰি আছে চকু টুকু আমরা এটা চকু ওলাই বড় কি কবি এই বিস্পলে চাম মাল উঠেলে আজি বোলে বিয়া এয়া দে বিয়া বোলে আজি আমাৰ মাল আহি গ'ল পুৰা ধুনীয়াকে আছে আমি ধুনীয়াকে ঘৰত যাই পেলাই দেখাম এইফালে আমাৰ আছে কুটিকা বাচ্চা খুলি দিম নেকি খুলি দেখাব নালাগে এইটো ধুনীয়া মৰম লগা এটা কুত্তাৰ বাচ্চা এতিয়া আছো আমি আমাৰ বাহঁতে চাৰিআলি মাজমজিয়াত আমি আমাৰ বম ললো এতিয়া ঘৰত যাওঁ ওলাও এতিয়া বঙা লৈ আছো কোথায় ঘৰত ভাল লাগা নাই আৰু একচুৱেলি মই ওলাই আহি পেলাই ক্লিপ লোৱা নাছিলো ঠিক আছে আৰু তাৰ পাছত ব্লগটো একদম খিচিৰি মিচিৰি হৈ গৈছে মানে মই একদমেই টাইম পোৱা নাই যে মই কেমেৰাটো লৈ পেলাই ইয়াক সুধিম তাক সুধিম চ' সেইটো কাৰণে মই হিয়াক কেমেৰাটো দিছো সি যি কৰিছে বাছ সেইখিনিয়ে আছে অ'কে চ' চোৱা যি আছে কিবা কো অলপ এংকা ব্লগটো মানে যি টি এংকা ক্লিপ লৈ থাকিলি ন কিবা কৈ থাক মানুহ আহি আছে ভাল লাগি অলপ ভাল লাগা ভাই ঘৰ মানুহক অলপমান ইন্ট্ৰডিউচ কৰি দিম আই ৰে ভাল দেখা কৰ অলপ দূৰত ঘৰ মানুহক দেখো অলপমান কিবা কো তই দেখো তই কণ্টিনিউ কৰ আজি ব্লগ ধীৰে কৰিব মই অলপ বিজি লাজ নে চাবা লাগব খাই চাবা লাগব না কেনে হৈছে চাবা লাগব ভাল হৈছে কিন্তু বহুত ভাল লাগছে গিফট ঠিকে নহয় মানে গিফট বেছি হৈছে ন চ' মানুহ চাও চিতাকে মানুহ নালাগিল আমিতো আছো ঘৰত যা খাইছিয়া লৈছে ঘৰত যা আৰু মই তোক নাচাওঁ আৰু কুকুৰ ভাত পাৱা নাই কে তোক ভাত দিয়া নাই নেমু দিছি যোৱাকালি ৰাতি ইমানে বেছি কাম কৰিলে এহেঁতে কিবা ক'ব নেকি এহেঁতে ক'ব পৰা অৱস্থা নাই এহেঁতৰো টোপনি ইটো ৰিলচা আৰু 2 দিন কটাই দিব গম পাইছো একচুৱেলি আমাৰ ল'ৰাকেইটাই প্ৰায় 10-15 দিনৰ পৰা আমি কাম কৰিছো হা চব অল এভৰিথিং ঠিক আছে তাৰপাছত আমাৰ টোপনি লাগিছে বিয়াৰ দিনা সেই বিয়াৰ দিনা গধূলিৰ পৰা আমি টোপনিয়ে গৈছো চিৰিয়াছলি কি হ'ল বিয়াখন একো বুজিয়ে নাপালো এণ্ড থেংক ইউ ছ' মাছ টু মাই মেনেজাৰ হীৰা ভাই সি নহ'লে বিয়াৰ দিনা যিখিনি ক্লিপ একোৱে নহ'লে আমাৰ গোটেই লগৰকেইটা কোনোবাই নিচাহত আছে কোনোবাই কিবা বেলেগ লেভেলত আছিল কাকা খবৰ পাতি ভাল বুলি মোবাইলটো দিয়া ন কি মানে ব্লগ চলি মোৰ দায়িত্বটো মোৰ আকৌ আমি কণ্টিনিউ কৰিছো একচুৱেলি হয় বাৰু বিয়াত সময় এনেকে নহয় বাকী লুকছ বাকী আমাৰ এইটো এটা আউটফিট আমি ভালকে দেখাম বাৰু বাকী এতিয়া কেইটা বাজিলে টাইম হ'ল 7টা বাজিলে এতিয়া অলপ দেৰি আমি ধুনীয়াকৈ ওলাই পেলাই এতিয়া আমি ফটো চটো তুলিম কাৰণ দিনটো ফটো উঠা নাই বহুত কাম চাম কৰিলোঁ কাৰণে আমি ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোৱে এতিয়া মেইন সময় এতিয়া লাহে লাহে অলপ ইম'চনেল হৈ যাই আছোঁ ফাৰ্ষ্টতে কৈছিলোঁ যেতিয়া বেয়া নালাগে বা কিবা নালাগে এতিয়া লাহে লাহে ফিল হৈ আছে কৰি আছোঁ
এণ্ড ইয়াতে আমাৰ বিয়াৰ ব্লগ এণ্ড হয় চিৰিয়াছলি মোৰ মাত দেখি গম পাইছা মোৰ বেমাৰ হৈ গৈছে মই জাষ্ট ভিডিঅ'টো এডিট কৰি উঠিলোঁ এতিয়া মই এইটো ক্লিপ এড কৰিম এণ্ড চেলুট টু মোৰ মা মোৰ লগৰকেইটা মোৰ দাদা আমাৰ যিমান ৰিলেটিভ আছে চবকে বুলি ক'ব নোৱাৰি বহুতে কিবা কিবি বিল্লামিও কৰিছে বাকী যি নহওক থেংক ইউ ছ' মাছ ঘৰখনৰ ফাৰ্ষ্ট বিয়া এক্সপিৰিয়েঞ্চটো বহুত বেছি বেয়া মানে বহুত বেছি কষ্ট হৈছে বেমাৰ উঠি গৈছে মোৰ বাট যিয়ে নহওক ভালে বেয়া আমি গোটেইখিনি কমপ্লিট কৰিলোঁ ক্লিপ ল'ব নোৱাৰিলোঁ ইমান কাৰণ মোৰ নিজেও ভাল নালাগে এনেকৈ ফেমিলিৰ মাজত কেমেৰাটো ওলাই আনিব মই নিজেও বেয়া পাওঁ চ' সেইটো কাৰণে যি পাইছোঁ দেখাইছোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' দাদা বাই বাই আমি এতিয়া ব্লগটো এতিয়া এৰি দিলোঁ তোমালোকৰ মাজত এণ্ড যিমান পাৰোঁ ট্ৰাই কৰিছোঁ ক্লিপ ল'বৰ কাৰণে ইমান বেছিও নোৱাৰি নিজৰ বিয়া এখনত কাৰণ মোৰ গোটেইখিনি কাম হেণ্ডেল কৰিব লাগে লাইক চবকে ফোন কৰাৰ পৰা চব বস্তু মেনেজ কৰাৰ পৰা বা বহুতখিনি কাম থাকে তো সেইটো কাৰণে ইমান এটা ক্লিপ ল'ব নোৱাৰিলোঁ তাৰ কাৰণে থেংক ইউ চ' তাৰ কাৰণে কি বকি আছোঁ মই তাৰ কাৰণে একদম চৰি চবকে বাট যিমান পাৰোঁ মই দেখাইছোঁ চ' দাদা বাই বাই নেক্সট আমি বিয়াৰ গিফ্ট অ'পেনিং কৰিম তো দাদা বাই বাই লগ পাম নতুন এটা ভিডিঅ'ত কি বকিছোঁ গম নাপাওঁ মোৰ একদম টোপনি লাগিছে এই লাইভ দেখিছা চোৱা 1:30 ডেৰটা বাজি আছে মোৰ জাষ্ট ভিডিঅ' এডিট কৰা হ'ল টোপনিতে বকিছোঁ যি বকিছোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' টাটা বাই বাই নেক্সট ভিডিঅ' বহুত জল্দি আহি আছে